মা মোক যে অকলে ভাত দিলা তুমি নোখোৱা নেকি মা নে তোমাৰ কাৰণে ভাত নাই তুমি নাখালে মানে ময়ো নাখাওঁ দেই মোৰ বেয়া লাগিব তুমি ভোকত থাকিলে মানে মাজনী কি কৰিবি আৰু এতিয়া ঘৰত চাউলো নাই ভাতকেইটা বেছিকে বনাই পিনে দুইজনে খাওঁ বুলি ক'বলে এইকেইটা ৰাতিপুৱা বনোৱা ভাতেই অলপ আছিলে সেইকাৰণে তোকে খাবলৈ দিছোঁ আৰু মোৰ এনেও এতিয়া ভোক লগা নাই তই সেইকাৰণে মোৰ কথা চিন্তা কৰিব নালাগে ভোক লাগিলে মানে মই কিবা এটা খাম নহয় এতিয়া মোৰ খাবলৈ মন নাই যোৱা ভোকো নাই সেইকাৰণেহে তোক অকলে খাবলৈ দিছোঁ তই আকৌ এনেই যিটিখন ভাবি পিনে ভাত নাখাওঁ বুলি ক'ব নালাগে তই খাচোন বাৰু নাই মা তুমি মিছাকে ক'ব নালাগে মই জানো নহয় তোমাৰ ভোক লাগিছে যদিও এতিয়া মই ভাত নাখাম বুলি তুমি মোৰ আগত মিছাকে কৈছা অ' মা এইখিনি ভাতকে দুইজনীৰ কাৰণে অলপ অলপ কৰি লওঁ আৰু তেনেকৈয়ে খাওঁ তুমি নাখালে মানে মই অকলে খাই থাকিম আৰু তুমি ভোকত থাকিবা সেয়া মই সহ্য কৰিব নোৱাৰোঁ মা গতিকে তুমি ইয়াৰ পৰাই অলপ খোৱা তেতিয়াহে মই খাম নহ'লে ময়ো নাখাওঁ ভাত তুমি এনেকৈ ভোকত থাকিবলৈ হ'লে মানে তোমাৰ গা বেয়া হৈ যাব মা এনেও সদায় বহুত কষ্ট কৰা লোকৰ ঘৰে ঘৰে কাম কৰাটো কিবা সহজ কথা নেকি ময়ো যদি কিবা এটা কৰিব পৰা হ'লে কিন্তু একো এটাই কৰিব পৰা নাই তাতে মোৰ ইমান পঢ়া শুনাও নাই মই যে কিবা এটা চাকৰি বিচাৰি যাম কি কৰোঁ মাজনী ভাবচোন বাৰু এতিয়া তোৰ বয়স হোৱা নাই নহয় কাম কৰিবলৈ মই এনেও কাম কৰিয়ে আছোঁ গতিকে তই আকৌ কিবা কাম কৰিবলৈ নালাগে মই আছোঁ নহয় মই থকালৈকে তই একো কষ্ট নাপাওঁ বাৰু এতিয়া কথা পিছত পাতিবি তই ভাতকেইটা খাচোন মোৰ সঁচাকৈ ভোক লগা নাই আৰু যদি ভোক লাগে মই কিবা এটা খাম বাৰু কিন্তু এতিয়া তই খাই ল আৰু শুগে যা ইমান ৰাতিলৈকে তই সাৰ পাই থাকিবলৈ মানে আকৌ গা চা বেয়া হ'ব ময়ো শুমগৈ বাৰু অকণমান পিছতে অঁ তোমাৰ তাৰমানে সঁচাকৈ ভোক লগা নাই মা বাৰু হ'ব তেনেহ'লে মই খাই লওঁ তোমাৰ কিন্তু ভোক লাগিলে মানে কিবা এটা খাই ল'বা মা মোৰ বাৰু আজি টোপনিও ধৰিছে তথাপিও মই খাই মেলি বাচনকেইটা ধুই ল'ম তুমি কৰিব নালাগে এনেও গোটেই দিনটো লোকৰ ঘৰত কাম কৰিয়ে থাকা মইতো ঘৰতে থাকোঁ ময়ো কিবা এটা সোনকালে কৰিব লাগিব তোমাক অকণমান সহায় কৰি দিব পাৰিলে মোৰো ভাল লাগিব দে মাজনী তইনো কি কৰিবি তোক মই পঢ়াবও নোৱাৰিলোঁ এতিয়া কিবা এটা চাকৰি কৰোঁ বুলি ক'লেও তোকনো কোনে চাকৰি দিব মই যদি তোক কেনেবাকৈ পঢ়াব পৰা হ'লে ভাল আছিলে বাৰু হ'ব দে তইও কাম নকৰাকৈ থকা নাই নহয় মই কামত ওলাই গ'লে মানে ঘৰৰ কামখিনি কোনে কৰিব তইতো কৰ গতিকে তই একো কৰা নাই বুলি নাভাবিবি হ'ব দে এতিয়া খা ইমানকৈ কথা পাতি থাকিব নালাগে গোটেইবোৰ বস্তু যোগাৰ হৈয়ে গ'ল এতিয়া ধুনীয়াকৈ মই মোৰ পকৰি ঘুগুনি দোকানখন দিব পাৰিম আৰু কিন্তু মানুহবোৰে মোৰ পৰা খাবলৈ নাখায় আকৌ কোনোবাই যদি মই লেতেৰি পেতেৰিকৈ দিছোঁ বুলি ভাবি পিনে নাখায় তেতিয়া নচলিবই আৰু খুৰাজনী সঁচাকৈ বহুত ভাল দোকানী খুৰাজনে মোক বিশ্বাস কৰি পিনে এইখিনি বস্তু ধাৰ বাকীত দিছে মই এতিয়া পইচা পালে মানে তেখেতক সোনকালে দি দিব লাগিব এতিয়া সোনকালে মোৰ পকৰি ঘুগুনি দোকানখন লগাই দিওঁগৈ আৰু চাওঁচোন আজি প্ৰথম দিনা বিক্ৰী হয়নে নহয় দোকানখন যেনিবা লগালোঁ এতিয়া কোনো এটাও মানুহ অহা নাইচোন মোৰ দোকানলৈ নাহিবই চাগে কোনো ইয়াৰ পৰা একোৱে নাখাব চাগে এনেও আমি দুখীয়া মানুহ তাতে লেতেৰি পেতেৰিকৈ দিছে বুলি ভাবি পিনে কোনোৱে নাখাব চাগে মই বস্তুবোৰ এনেই আনিলোঁ এতিয়া এই বস্তুবোৰ বনাই লোৱাৰ পিছত এইখিনি দোকানত ঘূৰাই দিলেও ঘূৰাই নলয় খুৰাজনৰ পৰা মই ইমানবোৰ বস্তু আনিলোঁ এতিয়া 500 টকা দিব লাগিব এইবোৰ যদি একখিনিও বিক্ৰী নহয় এনেই নষ্টও হ'ব আৰু লগতে মই খুৰাক পইচা দিবলৈ ক'ৰ পৰা যে পইচা দিম কিন্তু উপায়তো নাই বস্তুখিনি আনিছোঁ যেতিয়া বিক্ৰী কৰিবই লাগিব চাওঁচোন আৰু অকণমান দেৰি বহি দিওঁ আজি এনেও প্ৰথম দিনা খুলিছোঁ কোনো নাজানে নহয় কোনোবাই দেখিলে মানে আহিব পাৰে খাবলৈ আৰে মৌচুমী ঐ তই কেতিয়াৰ পৰা আকৌ দোকান দিবলৈ আৰম্ভ কৰিলি তোৰ আগতে দেখা নাই নহয় বা চানা ঝালমুড়ি পকৰিও আছে বা পকৰিবোৰ গৰম গৰম নে খাবলৈ কেনেকুৱা লাগিব বাৰু তই বনোৱাৰ পিছত আজিলৈকে একো খাই নাই পোৱা নহয় হেৰি নহয় পকৰিকে দেচোন 10 টকামান দে খাই চাওঁ কেনেকুৱানো বনাইছ সীমা আজিৰ পৰা খুলিছ নেকি দোকানখন আজিৰ পৰা খুলিছ আকৌ আৰম্ভ কৰিছ আজিৰ পৰা মানে ঘৰত থাকি আমনিও লাগিছে আৰু কিনো কৰিম ঘৰৰ কামবোৰ কৰি মেলি আজৰি হৈ পিনে এনেই থকা হয় যে তাতে মায়েও লোকৰ ঘৰে কাম কৰি পিনে ইমান কষ্ট কৰি পইচা হেৰি কৰিছে সেইকাৰণে মই ভাবিলোঁ মই এনেকৈ দোকান এখনকে দিওঁ 2 টকামান ওলাব মাক অকণমান সহায় কৰা হ'ব ঘৰৰ বস্তু এটা আনিবলৈকে সেইকাৰণে আজিৰ পৰা আৰম্ভ কৰিছোঁ তই পকৰি খাবি ন ৰ 10 টকা দি আছোঁ খাই কেনেকুৱা পালি জনাবি আৰু দেই মই হ'লে আজি প্ৰথম বনাইছোঁ আৰু এতিয়া কেনেকুৱা হৈছে নাজানো আৰু আৰে বাহ মৌচুমী তই দোকান দিছ বাহ বঢ়িয়া দেই এতিয়া তাৰমানে পুৰা টকা ইনকাম কৰিবি আৰু ন এনেও এনেকুৱা চানা পকৰি বিকা হেৰি দোকানবোৰৰ মানুহবোৰ পইচা বহুত থাকে নহয় দিনটোতে কিমান যে বিক্ৰী কৰে আৰু তোৰ এতিয়া একদম টকাই টকা হৈ যাব আৰু ন মৌচুমী পিছে তই কি খাইছনো চানা ঝালমুড়ি পকৰি বা ভালেই আছে ঐ সীমা তই কি কিবা খাইছ
পকৰীকেইটা কেনেকুৱা লাগিব মোকো দিবিচোন 10টামান ময়ো সেই পকৰীকে খাবলৈ লৈছোঁ বেলেগ চানা চানা নাখাওঁ এতিয়া সেইবোৰ খাই থাকিবলৈ মন নাই যোৱা পকৰীকেইটাকে খাওঁ সেইকেইটা খাবলৈ ভাল লাগে যে ঐ মৌচুমী হৈছেনে দে আৰু হেৰি নহয় তই এতিয়া পকৰী চানা বাৰু থৈছ এই ৰঙা চাহো থবিও কোনোবাই আকৌ পকৰী লগত ৰঙা চাহ খায়ো বৰ ভাল পায় নহয় এই থলে মানে খুব বিক্ৰী হ'ব আকৌ বাৰু দে পকৰীকেইটা তাই আজিৰ পৰা দোকানখন খুলিছে বোলে আকৌ ভালে আছে আমি সেয়া এনেই ঘৰত থকা আছে ন এই এতিয়া দোকান দিব ধুনীয়াকৈ বিক্ৰী হ'ব টকা ইনকাম কৰিব ক'তনো ইমানকৈ টকা ইনকাম কৰিব পাৰিম তহঁতে যে কি কথাবোৰ কৱ তহঁতেতো পঢ়িবি এতিয়া ভাল ভাল চাকৰি পাবি আৰু চাকৰি বিচাৰিলে মানে মোকতো মায়ে পঢ়াব নোৱাৰিলে আৰু কেনেকেনো পঢ়াব জানোৱেচোন আমাৰ ঘৰৰ অৱস্থা কথা একেবাৰে ঘৰৰ অৱস্থা বেয়া মায়ে কোনোমতে লোকৰ ঘৰত হাজিৰা কৰি কাম কৰি পিনে 2 টকামান উলিয়াই আৰু এই ঘৰৰ বস্তুকেইটা আনিবলৈ হয়হে আৰু তেল নিমখ চাউলকেইটা বিশেষ তেনেকৈ একোৱেই নহয়গৈ মোক পঢ়ালেতো বহুত টকা লাগিব সেইকাৰণে মই এতিয়া আৰু ঘৰত এনে থকাতকৈ ভাবিছোঁ ঘৰৰ কামকেইটা কৰি আজৰি হৈ দোকানখনকে দিওঁ ইয়াত 2 টকামান ওলালে মই ঘৰৰ কিবা এটা আনিবলৈতো মাক অকণমান সহায় কৰি দিব পাৰিম মাও আজিকালি বয়স আহিছে অকলেনো কিমান কৰিব সেইবুলিহে মই দোকানখন দিবলৈ লৈছোঁ বাৰু তহঁতৰ পকৰীকেইটা খাবলৈ কেনেকুৱা লাগিছে কোৱা আকৌ মই ভাল বনাব পাৰিছোঁ ভালে কৰিছ আমিহে এতিয়া এনেই থকা আছে চাকৰি বাকৰি আৰু ক'তনো ইমান সোনকালে আজিকালি পাওঁ ন পঢ়িছোঁ যদিও এতিয়া চাকৰি পাওঁ নে নাপাওঁ ঠিক নাই আৰু তই ঠিকেই কৰিছ দে আজিকালি এইবোৰ কৰি কিমান টকা ইনকাম কৰি থাকে মানুহে ভালে আছে পকৰীকেইটা একদম মজা বনাইছে আৰু দেই খাবলৈ ইমান ভাল লাগিছে সঁচাকৈ এইকেইটা পকৰী খাব পালে আৰু মানুহৰ তেওঁ মানে সদায় খাবলৈ আহি থাকিব আৰু মোৰ যে বিৰাট ভাল লাগিছে আৰু 10 টকামান দিবিচোন আৰু ঘৰলৈ মানে 50 টকা এটা বান্ধি দিবি ঘৰত খুৱামগৈ আকৌ তই বনাই পকৰী মই এইবোৰ কি দেখিছোঁ বাহিৰত যে তই একদম মানে চানা পকৰী বিকি আছ সেইবোৰ বস্তু ক'ৰ পৰা আনিলিনো পইচা ক'ত পালি তই ইছৰাম তই যাওঁ কিখননো কৰি আছ কমা মই কোৱা নাছিলোঁ জানো মই কিবা এটা কৰিব লাগিব বুলি তুমি পঢ়াব নোৱাৰিলে কি হ'ব ন দোকানখন দিবলৈ কিবা পঢ়া নালাগে নহয় সেইকাৰণে মই ভাবিলোঁ চানা পকৰী দোকানকে দিওঁচোন 2 টকামান ওলালে মানে তোমাক কিবা এটা সহায় কৰিব পাৰিম বস্তুখিনি মই প্ৰথমতে সেই আমাৰ যে গগন খুৰা নাই জানো গগন খুৰা দোকানৰ পৰা মই বাকীকৈ আনিলোঁ আকৌ 500 টকাত যিমানখিনি বস্তু পালোঁ আনিলোঁ পইচা পালে মানে ঘূৰাই দিম বুলি কৈছিলোঁ আজি চোৱা তোমাৰ মই 200 টকা মই ইনকাম কৰিলোৱে আৰু আজি প্ৰথম দোকান খুলিয়ে 200 টকা পাইছোঁ এতিয়া এই 200 টকাটো মই গগন খুৰাকে দি দিবগৈ লাগিব তাৰপিছত আৰু 300 টকা দিব বাকী থাকিব এতিয়া মই এনেকৈ দোকানকে দিম আৰু মোৰ ভাল লাগিলে আজি বিক্ৰী কৰি পিনে হয় নেকি ভাল যে গগনে তোক সেই বাকীকৈ বস্তুখিনি দিলে বাৰু হ'ব দে 200 টকা তই দিয়ে আহিবিগৈ নহ'লে আকৌ ভাবিব কেতিয়াবা দিব বুলি কাইলৈকে গৈ পিনে 200 টকাটো দিবি দেই তাৰপিছত 300 টকা দিব আছে ন সোনকালে দি দিবা ভালেই আছে দে ভাল যে তই দোকান দিবলৈ বুলি মনলৈ আহিলে হ'লেও এইবোৰ নকৰিলেও হৈছিলে মইচোন পইচা আনিয়ে আছোঁ 2 টকামান যেনেকৈ হ'লেও হৈছে ন কিবা এটা কৰিবলৈ বাৰু হ'ব দে তোৰ যদি কৰি ভাল লাগিছে মই এবাৰ মানা নকওঁ ন তাকে অকণমান মোৰ ভাল লাগিছে দে সোনকালে দে আকৌ এইফালে পকৰী 20 টকা মই ৰৈ আছোঁ নহয় আৰু ৰঙা চাহ আজি আনিছোঁ তাৰমানে ভালে কৰি দে ৰঙা চাহো দিবি দে একদম মানে ধুনীয়াকৈ বনাই দিবি আৰু ৰৈ আছোঁ নহয় একদম খা লাগিছে মোকো হেৰি পকৰী লাগে দেই 10 টকা আৰু ৰঙা চাহো লাগে দি আছোঁ চবকে দি আছোঁ চবে বিচাৰিছে মই সেইকাৰণে অকণমান দেৰি লাগিছে আকৌ দি আছোঁ বাৰু 5 মিনিট চাহ আকৌ মই পোৱা পইচাৰে তোমাৰ কাৰণে যে কিবা এটা আনিছোঁ আজি প্ৰথম মই নিজে কমানি কৰা পইচাৰে তোমাক কিবা এটা দিব পাৰিছোঁ ইমান ভাল লাগিছে চোৱাচোন চোৱা এইবোৰনো কেলৈ আনিব লাগে তই এনেই পইচাখন খৰচ কৰিব লাগিছে পইচা কমানি কৰিছ এইবোৰ ভালকৈ থৈ যাব লাগে তই আকৌ এনেই এইবোৰ আনি মেলি কিনো আনিছ চাওঁচোন এখন যে নতুন শাৰী আনিছ শাৰীখন বৰ ভাল লাগিছে দেই হ'ব মই তই আনি দিয়া এতিয়া নিপিন্ধাকেনো কেনেকৈ থাকিম পিন্ধিম বাৰু সেইবুলি তই আৰু এতিয়া একো আনি মেলি নাথাকিবি কিবা যদি খৰচ কৰিব লগা আছে নিজৰ কামত খৰচ কৰিবি এইবোৰ আনি থাকিব নালাগে বুজিলি এইখন বাৰু ভালেই লাগিছে কাইলৈ পিন্ধি যাব লাগিব এইখনকে